হয়তো বিভিন্ন কাৰণত এতিয়া ক'ত আছে কেনেকৈ আছে এই কথাখিনি জানিবৰ কাৰণে বুজিবৰ কাৰণে আমাৰ বিশেষজ্ঞসকলে চেষ্টা চলাই আছে। One of the nation of India. How do you feel about their festival? Absolutely great. We are here in this area to see all your festival, and especially this year. It's great. It's a very good spirit, and the dance is wonderful. I never see it before. How do you feel about coming to Assam? It's my first time to come here, but it's not my first time to visit India. I visit Rajasthan and South India and Ladakh and Amritsar, and now I'm here to see your local festivals. Tell the people of Assam something. Oh, the festivals, and special, the people are very, very friendly. We don't know each other, and then you give me this for welcome, and I'm so happy with this. Yeah, and all people are very friendly, and it gives me the feeling that I'm here really welcome, and that's really good. Thank you. Yes, thank you. হয় ধন্যবাদ। আমাৰ দেউৰী সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতাত অষ্টাদশ জয়দাম মেচু উদযাপন কৰিছে। ইয়াতে অসম, অৰুণাচল তথা মেঘালয় থকা বিভিন্ন আমাৰ দেউৰী জনগোষ্ঠীৰ লোকসকল ইয়ালৈ আহিছে। আমাৰ কলা সংস্কৃতিবোৰ ইয়াত প্ৰদৰ্শন কৰিছে। আমি এই ফেষ্টিভেলটোৰ জৰিয়তে আমাৰ দেউৰী জনগোষ্ঠীৰ যিবোৰ কলা কৃষ্টি সংস্কৃতি সকলোবোৰ আমি দেখুৱাব বিচাৰিছোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ হেৰাই যোৱা যিবোৰ কলা সংস্কৃতি, আমি যে দেউৰীসকলে যে চাৰিশালক পূজা কৰোঁ, আমি সেইটোকো প্ৰতিপন্ন কৰিব বিচাৰিছোঁ, দেখুৱাব বিচাৰিছোঁ। আৰু ইয়াৰ লগতে আমি এই অনুষ্ঠানতে আমি আমাৰ কলা সংস্কৃতিৰ সম্পৰ্কত আমি এটা আলোচনা চক্ৰ আয়োজন কৰিছোঁ। ইয়াতে আমাৰ বিভিন্ন জাতীয় সংগঠনসমূহ ইয়ালৈ আহিছে। আমাৰ পৰিষদৰ প্ৰতিজন কাৰ্যবাহী সদস্য সকলো আহিছে। ইয়াতে আজি আমাৰ এই অনুষ্ঠানটো চাবলৈ আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাদেৱ আহিছে। আমি ধন্যবাদ তেওঁকো জনাইছোঁ। আৰু আমি দেখিবলৈ পোৱা যায় বহু কেইজন পৰ্যটক, বিদেশী পৰ্যটক আহি ইয়াত প্ৰায় 8জনকৈ বিদেশী পৰ্যটক আহিছে। তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আমি এটা ক্ষুদ্ৰ জনগোষ্ঠীৰ লোক, আমাৰ জনসংখ্যা নিচেই কম, তথাপিতো আমি আমাৰ সংস্কৃতিসমূহ তেওঁলোকে ইয়াত আহি পৰ্যবেক্ষণ কৰি বিশ্বৰ দৰবাৰত দেখুৱাবলৈ তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে। ইয়ালৈ আহি তেওঁলোকে আমাৰ যিবোৰ কলা সংস্কৃতি এইবোৰ সকলোবোৰ তেওঁলোকে চাই গৈছে। আৰু চাই গৈ এই সংস্কৃতিসমূহ তেওঁলোকে আমাৰ দেউৰী জাতিৰ কলা সংস্কৃতি এই গোটেইবোৰ তেওঁলোকে গৈ অসমৰ লগতে বিদেশত বাহিৰত গৈ দেখুৱাব। তেওঁলোকে অহাৰ বাবে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ।